আমি পুনৰ উপস্থিত হৈছোহি যিহেতু অহা 5 জুন বিশ্ব পৰিৱেশ দিৱস আৰু এই বিশ্ব পৰিৱেশ দিৱস উপলক্ষে পৰিৱেশ সুৰক্ষা সমিতিয়ে যি পৰিৱেশ দিৱস উপলক্ষে তেওঁলোকে গছপুলি ৰোপণ কৰিব। কিন্তু বৰ্তমান আমি বৰদলৈনগৰত উপস্থিত আছোঁ। নৱগঠিত মাকুম বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়াই সজাগতাৰ উদ্দেশ্যে যিহেতু অহাকালিলৈ 5 জুন বিশ্ব পৰিৱেশ দিৱস, ৰাইজৰ মাজত সজাগতাৰ উদ্দেশ্যে তেওঁ আজি এজোপা নাহৰ গছপুলি ইয়াত ৰোপণ কৰিছে। আমি আপোনাক দেখাই আছোঁ ইয়াৰ সামগ্ৰিক পৰিৱেশ। তেওঁলোকৰ সহযোগিতা আগবঢ়াইছে পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱা ডাঙৰীয়া, পৰিৱেশ কৰ্মী বিজয় মল্লিক ডাঙৰীয়া, লগতে আমাৰ কিছু চাহ ডাঙৰীয়া আছে আৰু আমাৰ বাইলুং আছে প্ৰতিপালন সম্পাদক। আৰু যিহেতু 5 জুন বিশ্ব পৰিৱেশ দিৱস আৰু সেই পৰিৱেশ দিৱস উপলক্ষে নৱগঠিত মাকুম বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়াই এটি নাহৰ গছপুলি ৰোপণ কৰি ৰাইজৰ মাজত সজাগতা অনাৰ উদ্দেশ্যৰে তেওঁ এটি নাহৰ গছপুলি ৰোপণ কৰিছে। ইয়াত আপোনালোকক আমি ইয়াত দেখাই আছোঁ। আৰু পৰিৱেশ সুৰক্ষা সমিতিয়ে ভাকাৰুজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণি গছপুলি ৰোপণ, বিতৰণ আৰু প্ৰতিপালনৰ কাৰ্যসূচীসমূহ লৈ আহিছে। সেই গতিকে তেওঁলোকে অহা 5 জুন বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মাকুম গান্ধীনগৰ স্থিত গোপাল কৃষ্ণ বালিকা বিদ্যালয়ত তেওঁলোকৰ কাৰ্যসূচী লোৱা হ'ব। আৰু আজি 4 জুনত আমি বিভিন্ন ঠাইত গছপুলি ৰোপণ, বিতৰণ আৰু প্ৰতিপালনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিলোঁ। আৰু আমি বৰ্তমান এতিয়া উপস্থিত হৈছোঁহি তিনিচুকীয়া বৰদলৈনগৰ স্থিত আমাৰ যি ইয়াত গছপুলি ৰোপণ কৰা হৈছে। আৰু এই গছপুলি ৰোপণ কৰি ৰাইজৰ মাজত সজাগতা অনাৰ উদ্দেশ্যে বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়াই এটি নাহৰ গছপুলি ৰোপণ কৰিছে। ইয়াৰ আপোনাক আমি সামগ্ৰিক পৰিৱেশ দেখাইছোঁ। আমি পোনে পোনে বিধায়কগৰাকীৰ ওচৰলৈ যাম, তেওঁৰ পৰা চমুকৈ দুআষাৰ আমি জানিব বিচাৰিম। যিহেতু অহা 5 জুন বিশ্ব পৰিৱেশ দিৱস আৰু আপুনিও আজি এটা সজাগতাৰ উদ্দেশ্যে নাহৰ গছপুলি ৰোপণ কৰিলে, কি ক'ব? মই সমূহ অসমবাসীৰ লগতে আমাৰ তিনিচুকীয়াবাসীকো অন্তৰকণে অনুৰোধ জনাব বিচাৰিম যে অহাকালি সমগ্ৰ বিশ্বৰ লগতে আমি ভাৰতবাসী তথা অসমবাসীয়ে বিশ্ব পৰিৱেশ দিৱস পালন কৰিম। আৰু বৰ্তমান আমি দেখিছোঁ যে পৰিৱেশৰ ওপৰত বিভিন্ন ধৰণৰ কাৰ্যসূচী ভাৰত চৰকাৰে গ্ৰহণ কৰিছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। তাৰে বিশেষ কাৰ্যসূচী হৈছে অহাকালি প্ৰায় 33 লাখ মহিলাই প্ৰায় 1 কোটিতকৈ অধিক বৃক্ষ ৰোপণ কৰিব। গতিকে এয়া সঁচাকৈ অসমৰ বাবে এটা সৌভাগ্যৰ কথা যে পুৰুষৰ লগতে মহিলাসকলো একেলগে ওলাই আহিছে আমাৰ পৰিৱেশক সুৰক্ষিত কৰিবৰ কাৰণে। আৰু এই পৰিৱেশ সুৰক্ষিত কৰাৰ আমাৰ সকলোৰে দায়িত্ব আছে। নতুন প্ৰজন্মই যেতিয়া আগবাঢ়িব এইখন বিশ্বত তেওঁলোকে সফলতাৰে, আৰু তেতিয়া এই পৰিৱেশ সুৰক্ষিত হৈ থাকিলেহে তেওঁলোকে সফলতাৰে আগবাঢ়িব পাৰিব। আমি ভৱিষ্যতৰ দিনবিলাকৰ কাৰণে বৰ্তমান আমি গছপুলি ৰোৱাটো খুবেই প্ৰয়োজনীয়তা আছে। গতিকে মই সকলোকে আহ্বান জনাইছোঁ যাতে অহাকালি সকলোৱে যাতে এজোপাকৈ গছপুলি ৰোপণৰ জৰিয়তে আমাৰ এই পৰিৱেশ সুৰক্ষাৰ বাবে নিজৰ দায়িত্ব পালন কৰে। আমি ধন্যবাদ জনাইছোঁ নৱগঠিত মাকুম বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়াক আৰু পৰিৱেশ সুৰক্ষা সমিতিৰ সকলো পৰিৱেশ কৰ্মীসকলক আমি ধন্যবাদ জনাইছোঁ। আৰু আমি ইয়াৰ লগে লগে পৰিৱেশ সুৰক্ষা সমিতিয়ে অহা 5 জুন উপলক্ষে যি হওক গছপুলি বিতৰণৰ কাৰ্যসূচী লৈ আছে, সেই বিতৰণৰ কাৰ্যসূচী আপোনালোকক আমি ভিডিঅ'সমূহ দেখাই যাম বুলি আৰু সকলোকে আমি ইয়াৰ পৰাই আজি এই ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু সকলোকে ধন্যবাদ জনাইছোঁ।